Dear students, আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো তোমালোকে জানে যে HSLC আৰু ক্লাছ 9 ৰ সিলেবাস 40% ৰিডিউস কৰা হৈছে কোভিড সিচুৱেচনৰ কাৰণে আৰু আমি আশা কৰি তোমালোক সকলে এই সিলেবাসৰ পিডিএফটো অলৰেডি পাইছে যদি কোনোবা ষ্টুডেন্টে এতিয়ালৈকে সিলেবাসৰ পিডিএফটো পোৱা নাই তেনেহলে তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাব ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এই পিডিএফটো আজিৰ এই ভিডিঅ'টোত HSLC that is class 10 গণিত বিষয়ৰ সম্পূৰ্ণ ৰিডিউস সিলেবাসৰ ওপৰত আমি কথা পাতিম কি টপিকবোৰ ৰিডিউস কৰা হৈছে আৰু কি টপিক আছে কোন চ্যাপ্টাৰত কিমান মাৰ্ক দিয়া হৈছে কোনবোৰ টপিক পঢ়িব লাগিব কোনবোৰ পঢ়িব নালাগে এই সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো আমি বনাইছো তোমালোকৰ সুবিধাৰ বাবে তো সেই কাৰণে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকক যদি কোনোবা সুবিধা হয় তেনেহলে তোমালোকে কমেন্ট কৰি জনাব পাৰে আমি তোমালোকৰ কমেন্টৰ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম আমি তোমালোকৰ সুবিধাৰ বাবে গণিত বিষয়ৰ কন্টেন্ট পেজত সকলো বিষয়বস্তু কোন টপিক আছে কোনবোৰ টপিক নাই কিমান মাৰ্ক দিয়া হৈছে কোনবোৰ এক্সাৰসাইজ কৰিব লাগিব এবাৰ এক্সামৰ বাবে কোনবোৰ এক্সাৰসাইজ এবাৰ কৰিব নালাগে সকলো বিষয়বস্তু কন্টেন্ট পেজত বুজাই দিছো যাতে তোমালোকে ইজিলি বুজি পায় তো ইয়াত দেখিব পাৰিব এম মিন্স মাৰ্ক বুজাইছে আৰু টিক মিন্স এই এক্সাৰসাইজবোৰ এবাৰ এক্সামৰ বাবে কৰিব লাগিব আৰু ক্ৰস মিন্স এইবোৰ এক্সাৰসাইজ এবাৰ এক্সামৰ বাবে নালাগে এইবোৰ ৰিডিউস কৰা হৈছে তোমালোকে তাৰ পিছতো আমি কৈ দিছো একবাৰ কৈ দিছো তোমালোকক যাতে তোমালোকে বুজি পায় যে ৰিভিজন চ্যাপ্টাৰ যদি দেখে তেনেহলে ইয়াত দেখিব পাৰিব M6 মিন্স মাৰ্ক 6 দিয়া হৈছে আৰু কৰিব লাগিব এইবাৰ এক্সামৰ বাবে ৰিভিজন R1 R2 আৰু R3 R4 R5 আৰু R6 এইবাৰ এক্সামৰ বাবে কৰিব নালাগে এইবোৰ ৰিডিউস কৰা হৈছে অনলি R1 R2 R3 কৰিব লাগিব আৰু 6 মাৰ্কস দিয়া হৈছে সমান্তৰালভাৱে চ্যাপ্টাৰ 1 ত যদি তোমালোকে দেখে তেনেহলে দেখিব পাৰিব মাৰ্কস 5 দিয়া হৈছে আৰু এক্সাৰসাইজ 1.1 1.2 1.3 কৰিব লাগিব আৰু 1.4 টো ৰিডিউস কৰা হৈছে চ্যাপ্টাৰ 2 যদি দেখে তেনেহলে দেখিব পাৰিব ইয়াত এক্সাৰসাইজ 2.1 আৰু 2.2 কৰিব লাগিব আৰু ইয়াত মাৰ্কস বেহি আছে 8 মাৰ্ক দিয়া হৈছে টোটাল মাৰ্কস 8 দিয়া হৈছে এই চ্যাপ্টাৰ 2 ইজি চ্যাপ্টারও আছে আৰু এক্সারসাইজ 2.3 এইবাৰ ৰিডিউস কৰা হৈছে তো ভাল কথাটো হল চ্যাপ্টার 2 হবাতকৈ বেহি নাম্বাৰ দিয়া হৈছে এই চ্যাপ্টার 2 ইমান ইজি চ্যাপ্টার তোমালোকে 8 ইজিলি ক্যাৰি কৰিব পাৰিব সমান্তৰালভাৱে চ্যাপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনত যদি তোমালোকে দেখে তেনেহলে দেখিব পাৰিব ইয়াত 6 মাৰ্কস দিয়া হৈছে আৰু এবাৰ এক্সামৰ বাবে কৰিব লাগিব এক্সাৰসাইজ 4.1 4.2 and 4.3 আৰু এক্সাৰসাইজ 4.4 এবাৰ এক্সামৰ বাবে কৰিব নালাগে এটো ৰিডিউস কৰা হৈছে চ্যাপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেছনত যদি চাই তোমালোকে দেখিব পাৰিব ইয়াত মাৰ্কস 6 দিয়া হৈছে আৰু এক্সামৰ বাবে কৰিব লাগিব এক্সাৰসাইজ 5.1 5.2 অনলি এক্সারসাইজ 5.3 ৰিডিউস কৰা হৈছে এবাৰ এক্সামৰ বাবে কৰিব নালাগে সমান্তৰালভাৱে ট্ৰায়াঙ্গল চ্যাপ্টাৰত যদি চাই তোমালোকে দেখিব পাৰিব ইয়াতো 6 মাৰ্ক দিয়া হৈছে আৰু এবাৰ এক্সামৰ বাবে কৰিব লাগিব 6.1 6.2 and 6.3 6.4 and 6.5 এবাৰ এক্সামৰ বাবে কৰিব নালাগে ইয়াতো মাৰ্কস দিয়া হৈছে 6 মাৰ্কস নেক্সট চ্যাপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰি ইয়াত মাৰ্কস দিয়া হৈছে 7 মাৰ্কস আৰু এবাৰ এক্সামৰ বাবে কৰিব লাগিব 7.1 7.2 এক্সাৰসাইজ অনলি আৰু 7.3 এক্সাৰসাইজটো এবাৰ এক্সামৰ বাবে কৰিব নালাগে এটো ৰিডিউস কৰা হৈছে সমান্তৰালভাৱে যদি চ্যাপ্টাৰ ৰিজত যায় ইন্ট্ৰডাকচন টু ট্ৰিগোনোমেট্ৰি এই চ্যাপ্টাৰত মাৰ্ক দিয়া হৈছে 7 মাৰ্কস আৰু এবাৰ এক্সামৰ বাবে কৰিব লাগিব এক্সাৰসাইজ 8.1 8.2 আৰু 8.4 8.3 টো মিডলৰ পৰা ৰিডিউস কৰা হৈছে তোমালোকে ইয়াত লক্ষ্য কৰিব ইয়াৰ 8.3 এক্সাৰসাইজটো মিডলৰ পৰা ৰিডিউস কৰা হৈছে 8.1 8.2 আৰু 8.4 এক্সামৰ বাবে কৰিব লাগিব ঠিক আছে নেক্সট চ্যাপ্টাৰ 9 some applications of trigonometry এই চ্যাপ্টাৰ 2 সম্পূৰ্ণ ৰিডিউস কৰা হৈছে এই চ্যাপ্টাৰ 2 এবাৰ এক্সামৰ বাবে কৰিব নালাগে এই চ্যাপ্টাৰৰ পৰা কোনো মাৰ্ক এবাৰ এক্সামত নাহে তো এই চ্যাপ্টাৰটো সম্পূৰ্ণ ৰিডিউস কৰা হৈছে মই এই চ্যাপ্টাৰত ক্ৰস দি দিছো এই চ্যাপ্টাৰটো সম্পূৰ্ণ নাই এইবাৰ এক্সামৰ বাবে নেক্সট চ্যাপ্টাৰ সাৰ্কলস এই চ্যাপ্টাৰটো সম্পূৰ্ণ আছে আৰু এই চ্যাপ্টাৰত মাৰ্ক দিয়া হৈছে 6 That means এই চ্যাপ্টাৰত তোমালোকে কৰিব লাগিব দুইটো এক্সাৰসাইজ আছে এই চ্যাপ্টাৰত এক্সাৰসাইজ 10.1 আৰু 10.2 দুইটো এক্সাৰসাইজ তোমালোকক কৰিব লাগিব তো 10 চ্যাপ্টাৰটো সম্পূৰ্ণ আছে এবাৰ এক্সামৰ বাবে নেক্সট চ্যাপ্টাৰ 11 এই চ্যাপ্টাৰত দুইটা এক্সাৰসাইজ আছিল
দুটা এক্সাৰচাইজ আছিল, এক্সাৰচাইজ 11.1 আৰু 11.2। তো এইবাৰ এক্সামৰ বাবে অনলি এক্সাৰচাইজ 11.1 কৰিব লাগিব আৰু এক্সাৰচাইজ 11.2 ৰিডিউচ কৰা হৈছে আৰু এই চেপ্টাৰত মাৰ্ক দিয়া হৈছে 4 মাৰ্কছ। তোমালোকক আবাৰো কৈ দিছোঁ, এক্সাৰচাইজ 11.1টো কৰিব লাগিব, টিক দিয়া আছে, আৰু 11.2 এক্সাৰচাইজটো এইবাৰ এক্সামৰ বাবে কৰিব নালাগে আৰু এই এক্সাৰচাইজ 11.1ৰ পৰা 4 মাৰ্কছ এইবাৰ এক্সামত আহিব। নেক্সট চেপ্টাৰ 12 এৰিয়াজ ৰিলেটেড টু চাৰ্কলছ। এই চেপ্টাৰত যদি চাই তোমালোকে দেখিব পাৰিব এই চেপ্টাৰত 6 মাৰ্ক দিয়া হৈছে এক্সামৰ বাবে আৰু ইয়াত কৰিব লাগিব এক্সাৰচাইজ 12.1 আৰু 12.2। এইবাৰ এক্সামত 12.3 নাথাকে, এই 12.3 এক্সাৰচাইজ এইবাৰ এক্সামৰ বাবে কৰিব নালাগে, অনলি 12.1 আৰু 12.2 কৰিব লাগিব। নেক্সট চেপ্টাৰ ছাৰ্ফেচ এৰিয়াজ এণ্ড ভলিউম চেপ্টাৰ 13। এই চেপ্টাৰৰ পৰা মাৰ্কছ থাকিব 6 মাৰ্কছ আৰু ইয়াত কৰিব লাগিব এক্সাৰচাইজ 13.1 এণ্ড 13.2 অনলি। এক্সাৰচাইজ 13.3টো এইবাৰ এক্সামৰ বাবে ৰিডিউচ কৰা হৈছে। সমান্তৰালভাৱে যদি চেপ্টাৰ 14টো চায় তেনেহ'লে ইয়াত দেখিব পাৰিব মাৰ্কছ 14ৰ পৰা আহিব 5 মাৰ্কছ আৰু 14 চেপ্টাৰত কৰিব লাগিব এক্সাৰচাইজ 14.1, 14.2 এণ্ড 14.3। ডেট মিনছ 14 চেপ্টাৰৰ পৰা অনলি এক্সাৰচাইজ 14.4টো ৰিডিউচ কৰা হৈছে, 14.4 এইবাৰ এক্সামৰ বাবে কৰিব নালাগে। লাষ্ট চেপ্টাৰটো হৈছে প্ৰবাবিলিটি। এই চেপ্টাৰটো সম্পূৰ্ণ এইবাৰ এক্সামত থাকিব আৰু ইয়াৰ পৰা মাৰ্কছ থাকিব 5 মাৰ্কছ। আমি অহা কৰি তোমালোক সকলে বুজি পাইছে কোনবোৰ টপিক আছে গণিত বিষয়, কোনবোৰ টপিক নাই, সকলো বিষয়বস্তু বুজি পাইছে। ইন শ্বৰ্ট যদি তোমালোকে তাৰপিছতো বুজি নাপায় তেনেহ'লে তোমালোকে ভিডিঅ'টো কমপ্লিট চাই লওক, চিয়'ৰ তোমালোকে বুজি পাব। আমি তোমালোকৰ বাবে ছেকেণ্ড সলিউশ্যন ইয়াত দি দিছোঁ। তোমালোকে এক্সাৰচাইজ ৱাইজ দেখিব পাৰিব কোনবোৰ এক্সাৰচাইজ আছে ইয়াত টিক দিয়া হৈছে আৰু যিবোৰ এক্সাৰচাইজ নাই এইবোৰত ক্ৰছ দিয়া হৈছে। তো ভিডিঅ'টো চাই লওক। থেংক ইউ। আৰু এটা ভাল কথা হ'ল তোমালোকৰ আৰু সুবিধাৰ বাবে আমি তোমালোকৰ বাবে এটা PDF ৰেডি কৰিছোঁ যাতে এই PDFৰ পৰা তোমালোকে ইজিলি বুজি পায়। তো এই লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে।